বেক টু মাই আন্ডাৰ ভিডিঅ' চ' আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ তাত। চ' এই ভিডিঅ'টো মই আন্ধাৰতে ষ্টাৰ্ট কৰিবলগীয়া হ'ল কাৰণ মই জাষ্ট খেলি আহিলোঁ এতিয়া পূৰা গৰম লাগিছে। এতিয়া মই গা ধুম, চাহ দেখাই আছোঁ আপোনালোকক। মই ইয়াত চাবলৈ পাইছে যে ইয়াত পানী ৰেডি হৈ আছে। ইয়াত মই মহৰ বাবে ইয়াত মানে এই কণীৰ কাৰ্টুনবিলাক যে থাকে সেইবিলাক জ্বলাই দিছোঁ মহটো যোৱাৰ কাৰণে। ত' এতিয়া মই গাটো ধুই আহোঁ, ভিডিঅ' মানে আৰম্ভ কৰিম ভালকৈ আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোতকৈ ডাঙৰ ভিডিঅ' হ'বলৈ গৈ আছে মোৰ চেনেলৰ, কাৰণ এই ভিডিঅ'টো পূৰা মানে আজি ষ্টাৰ্ট কৰিলোঁ, অহাকালি ৰাতিপুৱা অহাকালি শেষ হ'ব প্ৰায়, কাৰণ অহাকালি ৰাতিপুৱা মানে এটা ছাৰপ্ৰাইজ আছে আপোনালোকৰ বাবে। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। মই পূৰা ৰেডি হ'লোঁ কালিৰ বাবে। কালি ৰাতিপুৱা 4টা বজাত যাব লাগিব। চ' পূৰা প্ৰস্তুত হৈ ল'লোঁ। মানে এতিয়া ভিডিঅ'টোৰ দোকান গ'লোঁ, দোকানটো বন্ধ কৰিলোঁ, এতিয়া ঘৰত যাই আছোঁ। চ' আপোনালোকে ব্লগটো চাই থাকক। চ' আকৌ ৰাতিপুৱা লগ পাম, ৰাতিপুৱা আপোনালোকক ছাৰপ্ৰাইজৰ লগত লগ পাম। চ' ব'লক সকলোকে গুড মৰ্ণিং। চ' মই উঠি গ'লোঁ ৰাতিপুৱা। ইপিনে ঋষিকেশ আহি আছে, ইপিনে বিবেক আহি আছে, ইপিনে এতিয়া ওম আহিব। চ' এতিয়া 4:30মান বাজে। এতিয়া চাগে ৰ'দ উঠিবই। 4:30টাতে পূৰা মানে দিন হৈ গৈছে গাইছ, চাব পাইছে। মই ৰাতিপুৱা উঠিছোঁ বা এটা চুইংগাম লৈ লৈছিলোঁ কালি ৰাতিতে, কিনি থৈ দিছিলোঁ। চুইংগামটো খালোঁ। চ' এতিয়া উঠি গ'লোঁ। আমি এতিয়া কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাম। এতিয়ালৈকে ছাৰপ্ৰাইজ হৈয়ে আছে। ছাৰপ্ৰাইজটো এতিয়ালৈকে আপোনালোকে পোৱা নাই ভালকৈ, এতিয়া পাই যাব। এতিয়া আপোনালোকৰ মানে আৰু বেছি সময় ৰখিব নালাগে। চ' চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰি দিব, চেনেলটো নতুন আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব গাইছ। চ' চাই থাকক গাইছ। ঋষিকেশ আহিলে। চ' সেইয়া ঋষিকেশ আহি আছে। আপোনালোকে যদি আপোনালোকক একবাৰ জুম কৰি দেখাই দিওঁ, সেইয়া ঋষিকেশ আহি আছে। চ' মই এই দলঙতে ৰখি আছিলোঁ, ঋষিকেশক ফোন কৰি মাতিলোঁ। চ' এতিয়া সি আহিলে। চ' এতিয়া আমি যাম, আমাৰ যি কাম আছে সেই কামটো কৰিম এতিয়াই, কাৰণ বহুত গৰম পৰিছে ন, তাৰ বাবে কামটো এতিয়াই কৰিম আমি। আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা। চ' এতিয়া বিবেক আহিব, বিবেকক লগ কৰোঁ। চ' চাই থাকক। ৰাতিপুৱাই ওমহঁতৰ ঘৰত আমি উপস্থিত হ'লোঁহি। চ' ওমক মাতি উঠালোঁ, ওম উঠাই নাছিল। চ' আপোনালোকে চাব পাইছে এয়া ওম আহি আছে, এই দৰ্জা লগাই ৰাখিছিল। এয়া ওমে বেগটো লৈ আহিলে। আপোনালোকৰ ছাৰপ্ৰাইজটো এইটো আছিল যে বেগটো দিয়া না ইছ দুখ পাইছোঁ গাইছ। আমাৰ এইটোৱে ছাৰপ্ৰাইজ আছিল যে আমি আজি ৰাতিপুৱা 5টাৰ পৰা ক্ৰিকেট ষ্টাৰ্ট কৰিম, কাৰণ গধূলি খেলিতে বহুত গৰম লাগে, ৰ'দ উঠে। এইয়া মাই গড, এয়া চাব পাইছে এইটো বল। এইয়া আজি এইটোৱে ছাৰপ্ৰাইজ আছিল আপোনালোকৰ বাবে। চ' চাই থাকক এতিয়া আমি ৰাতিপুৱা কেনেকৈ খেলোঁ। মই ঋষিকেশ উলিয়াই আহিলোঁ। এয়া বল লৈ ল'লোঁ। ঋষিকেশৰ হাতত বেট আছে। চ' ইপিনে বিবেক আহিছে। চ' বিবেক ফিল্ডত বহি আছে, ফোন কৰি ক'লে। চ' এতিয়া আমি যাই আছোঁ গাইছ খেলিবলৈ। বৰ মজা হ'ব দেই গাইছ। বেলেগ তোৰ তাত ৰিকি, মোৰ তাত বেলেগ মাৰিছিল বাৰু কম দাম। বিবেক আহি পালে। চ' ইয়াত আমি ছাৰ উপস্থিত হ'লোঁ আহি কেনে। চ' এতিয়া আমি খেলা ষ্টাৰ্ট কৰিম। চ' আপোনালোকে চাই থাকক কেনেকৈ খেলোঁ, কি কৰোঁ। চ' ইয়াত বিবেক আহিছে। চ' এতিয়া আমি লং বাউণ্ডেৰী নেখেলোঁ, শ্বৰ্ট বাউণ্ডেৰী খেলাম। চ' অল অভাৰ এই ধৰিলোঁ গাইছ। চাই আছে আপোনালোকে, খেলা ষ্টাৰ্ট হৈ গৈছে আমাৰ। এয়া ওমে। চ' এই গাইছ বৰ্তমান বিবেক গুচি গ'ল। চ' এতিয়া আমি ফিল্ডত বহি আছোঁ, ভাবি আছোঁ ৰাহুল আহে নেকি, কোনোবা আহে নেকি। যদি আৰু একজন আহে খেলি আৰু খেলিম। চ' এতিয়া ওম আছে, ঋষিকেশ আছে, চাব পাইছে আপোনালোকে। এয়া আমাৰ পিচ পূৰা ৰেডি আছিল, পূৰা খেলিলোঁ। বহুত ঘাম ওলাইছে, বহুত ভাগৰ লাগিছে। গৰমৰ দিন নাই, এইকাৰণে ৰাতিপুৱা খেলিলোঁ। গধূলি পূৰা ফিল্ডত ৰ'দ পৰে, সেইকাৰণে আমি কলেজ চলেজ নাই। এতিয়া এটা আমাৰ বহুত ডাঙৰ ঘটনা হৈ গ'ল। চ' ঘটনাটো হ'ল যে আমি তাতে আমি খেলোঁ ফিল্ডটো তাতে হ'ল। আমি এইটো ৰাস্তাৰে আহিছোঁ, এইটো নীলা ঘৰটো যে আছে, এইপিনে আহিলোঁ। আহি পিনে ঋষিকেশে ইয়াত বহি আছিল, এইপিনে ওমে বল মাৰি আছিল। ইয়াত মই বেটিং কৰি আছোঁ, ওমে বলটো মাৰিলে বাউন্স, মই মাৰি দিলোঁ। বলটো পুচকৈ পিন্ধি যাই গাইছ এইখিনিত পৰি গ'লে। চাবলৈ পাইছে এইখিনি মেটকাত বলটো পৰিছে। এতিয়া বলটো কি কৰা যায় আমি সেই চিন্তা কৰি আছোঁ, ভাবি আছোঁ। এতিয়া বলটোতো হৰালেই চাগে,
এতিয়া যদি নাপাওঁ নতুন কিনিব লাগিব, কিনি সেনে আকৌ খেলিব লাগিব গধূলি। আপোনালোকে চাই থাকক। টিউশ্যনলৈ আহিছোঁ, টিউশ্যন উপস্থিত হ'লোঁ মই, ৰাহুল, তাৰপিছত ঋষিকেশ। এই ঋষিকেশে মোবাইল চাই আছে। টিউশ্যন আৰম্ভ হোৱা নাই, আমাৰ হ'বহি। চ' বহুত গৰম দিছে, তাৰ বাবে লগতে এটা ৰুমাল ৰাখি লৈছোঁ। চ' এতিয়া আমি টিউশ্যন কৰিম গাইছোঁ, আপোনালোকক অলপ পিছত লগ পাই আছোঁ আৰু কিবা কিবি কৰিম, কিবা কিবি দেখুৱাম আপোনালোকক। চ' চাই থাকক ভিডিঅ'টো। ফাইনেলি এতিয়া ঘৰত আহি গ'লোঁ। চ' বহুত গৰম, এতিয়া মই ফেনৰ তলত আছোঁ, আপোনালোকে চাব পাইছে। আমাৰ ঘৰত আলহী আহিছে, দুটা আলহী মই দেখাই দি আছোঁ। ফাৰ্ষ্ট হ'ল এই আলহীটো আহিছে, আপোনালোকে চাব পাৰিছে। বিছনাত কি মজাকৈ ফেনৰ তলত ঘুমাই আছে, চাইছে আপোনালোকে। তাৰে মজা, তাৰ একো টেনশ্যন নাই। পঢ়া লিখাৰ টেনশ্যন আছে না, খোৱাৰ টেনশ্যন আছে নে, টেনশ্যন নাই। গোটেই দিনটো ঘুমাই থাকিব, তাৰেই ভাল। আৰু এটা আলহী আহিছে, এইটো ৰন্ধাঘৰত গ'লে। চ' ই আহিলে আপোনালোকক দেখাম বাৰু। তাৰো টেনশ্যন নাই, তাৰ অলপ টেনশ্যন আছে, কিন্তু ইমান এটা টেনশ্যন নাই। আছে, তোমাৰ টেনশ্যন আছে, টেনশ্যনটো নাই। টেনশ্যন আছে, চাক চাই গাইছ কেনেকৈ হাঁহি দিছে। এবাৰ হাঁহি মাৰি দিয়াচোন, হাঁহি মাৰি দিয়া, মাৰি দিয়া। মই এতিয়া দুপৰীয়া হৈছে, ঘুমাই আছোঁ। চ' ইয়াৰ আমাৰ দাদা আহিছে, কণ দাদা। মই ভিডিঅ' বনাওঁ দেখি পিনে গুচি গ'ল দাদাই। চ' এতিয়া নহয়, অলপ দেৰিকৈ, মানে এতিয়া ৰ'দ আছে, অলপ দেৰিকৈ ক্ৰিকেট খেলিবলৈ যাম। আপোনালোকৰ মোৰ লগত যাব। ৰাতিপুৱাতো খেলিছোঁৱেই, আপোনালোকে চাইছে। আপোনালোকে চাই থাকক ভিডিঅ'টো, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। আৰু চেনেলটোত যদি নতুন থাকে ছাবস্ক্ৰাইব কৰি দিব। চ' বলক গাইছ আমি খেলিবলৈ। এতিয়া আহি উপস্থিত হ'লোঁ অমেতৰ ঘৰত। চ' অমেতৰ আহি কিনে মই এটা বহুত ডাঙৰ সন্মানিত হ'লোঁ। মই অসমৰ জাতিৰে এইটো সন্মান কৰিলেও তেওঁৰ ঘৰৰ মানুহে মোক এই জাপিটো পিন্ধাই দিছে। চ' এতিয়া পিন্ধি ল'লোঁ জাপিটো। চ' এতিয়া আমি খেলিবলৈ যাম। এয়া ওম, এয়া ঋষিকেশ। আমি অলপ বহি আছোঁ ছায়াত, কাৰণ বহুত ৰ'দ দিছে বাবে আমি ছায়াত বহি আছোঁ। আৰু এইটোৰে মোক সন্মান কৰিলে অমেতৰ ঘৰৰ মানুহে। চ' এইবোৰে সকলোকে থেংক ইউ। ফাইনেলি মই এতিয়া খেলি পিনে পূৰা ঘৰত আহিলোঁ। গৰম লাগিছিল, গা পা ধুলোঁ, দোকানত গ'লোঁ, দোকানৰ পৰা আহিলোঁ। চ' মই এতিয়া ঘৰত আহিলোঁ খেলি পিনে। চ' ভিডিঅ'টো আজি মই এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাপোৰ্ট কৰক গাইজ প্লিজ। আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে কমেণ্ট কৰি থাকক।